মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটাই নমস্কাৰ ল'বা। যোৱা ভিডিঅ'ত মই তোমালোকক উদ্যোগী হওঁ অহা শীৰ্ষক পাঠটো বুজাই দিছিলোঁ। আজি মই তোমালোকক 1 নম্বৰৰ প্ৰশ্নবিলাকৰ উত্তৰ দিম বুলি ভাবিছোঁ। তোমালোকে নিশ্চয় লিখি ল'ব পাৰিবা। প্ৰশ্ন চোৱা, 1ৰ ক দিছে, 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? উত্তৰ লিখিবা। 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম প্ৰকাশ গোস্বামী। খ, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা বিষয়টো কি আছিল? উত্তৰ লিখিবা। শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেদৰে নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়িব পাৰে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো চোৱা, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? উত্তৰ লিখিবা। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হৈছে এলাহ। খ প্ৰশ্ন, এজন সফল উদ্যোগী হ'বলৈ এজন সফল উদ্যোগী হ'বলৈ লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। তাৰপিছৰ কুৱেশ্যনটো চোৱা, কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? উত্তৰ লিখিবা। কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো আছিল ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। অৰ্থাৎ এজন উদ্যোগী হ'ব বিচৰা ব্যক্তিয়ে খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে নিজৰ লক্ষ্য বা সপোনক বাস্তৱত ৰূপ দিবলৈ যাওঁতে সেই লক্ষ্য বা উদ্দেশ্যৰ কথা মনত ৰাখি নিৰৱচ্ছিন্নভাৱে কাম কৰি যাব লাগিব। তাৰপিছৰ প্ৰশ্ন আছে প্ৰথম চ, নাৰায়ণ মূৰ্তি কোন? উত্তৰ লিখিবা। নাৰায়ণ মূৰ্তি ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক আৰু ভাৰতীয় তথা বিশ্বৰ এজন সফল উদ্যোগী। পিছৰ প্ৰশ্ন, ভিজিটে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? উত্তৰ, ভিজিটে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। তাৰপিছত বৰ্গীয় জ নম্বৰ প্ৰশ্ন, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? উত্তৰ লিখিবা। প্ৰথম অৱস্থাত উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠলৈ সকলো কৰিবলৈ সাজু থাকিব লাগিব। টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল যে মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে এহেজাৰ ধৰণে ই কাম নকৰে। এইখিনি তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্নৰ উত্তৰ। পৰৱৰ্তী পৰ্যায়ত মই তোমালোকক পিছৰ প্ৰশ্নসমূহৰ উত্তৰ দিম। নিশ্চয় তোমালোকে ইয়াৰ পৰা তুলি ল'ব পাৰিবা। যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে কমেণ্টত মোক জনাই দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি চাই মোৰ ভাল লাগিছে, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা, লাইক কৰি মোক উৎসাহিত কৰিবা আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। আটাইলৈ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।